মই তোমাৰ কাৰণে কি কৰিব পাৰোঁ? বিভানক বৃন্দাৰ বিষয়ে জনাব লাগিব। আমাৰ বৃন্দা পঢ়াত খুব ভাল নহয়, কিবা স্কলাৰশ্বিপ পাইছে হেনো, তাতে পঢ়িব এতিয়া তাই। বিভু ঘৰ এৰি গুচি গ'ল, কি পালো মই? সকলো হেৰুৱালো কাজল। আৰু নহ'ব ককা, কিমান আৰু মোৰ পৰা কথাবোৰ লুকুৱাই ৰাখিবা? মই সঁচা কথাবোৰ জানিব বিচাৰোঁ। মিছা নকবা ককা, মোক তপন ককাই সকলোবোৰ কৈছে। মোৰ দেউতা জীয়াই আছে। তুমি ইমান দিনে মোৰ পৰা সঁচা কথাটো কিয় লুকুৱাইছিলা ককা? কিয় ককা? উত্তৰ দিয়া। এই তপনে তোক মিছা কথা কৈছে। তাৰ শাৰীৰিক অৱস্থাটো দেখিছ? সেইকাৰণে সি মাজে মাজে মানসিকভাৱে দুৰ্বল হৈ পৰে। মনে সজা কাহিনী কিছুমান মানুহক কৈ দিয়ে। মই বিশ্বাস নকৰোঁ। সৰুৰে পৰা তুমি মোৰ পৰা বহুত কথাই লুকুৱাই ৰাখিছা। কেতিয়াবা প্ৰশ্ন কৰিলেও সেইবোৰৰ উত্তৰ মই কেতিয়াও নাপাওঁ। এয়াই হৈ আহিছে মোৰ লগত। তুমি মোৰ শপত খাই কোৱা ককা, কৈ দিয়া যে মোৰ দেউতাৰ মৃত্যু হৈছে, তেওঁ আৰু নাই। নোকোৱা কিয়? ভুল মোৰেই। মোৰ মৰমতে চাগে কিবা অভাৱ ৰৈ গ'ল। সেইকাৰণে তই মোৰ কথা বিশ্বাস নকৰি অন্য মানুহৰ কথা বিশ্বাস কৰিছ। পানী কেঁচুৱাৰ পৰা তোক কিমান ডাঙৰ কৰিলো, কিমান কষ্ট, কিমান ত্যাগ কৰিলো তোৰ বাবে। এই বুঢ়া ককাৰে তোৰ মাৰ, তোৰ দেউতাৰ সকলোৰে ভূমিকা পালন কৰিলো, কিন্তু বিনিময়ত কি দিলি? অপযশ। মই মিছলীয়া। ককা, চৰি ককা। মোৰ ভুল হৈ গ'ল ককা, প্লিজ মোক ক্ষমা কৰি দিয়া। মই তোমাৰ কথাত বিশ্বাস কৰিছোঁ। মই আৰু কেতিয়াও নকৰোঁ তোমাক এই প্ৰশ্নটো। চাও, মোৰ ফালে চোৱাচোন। ব'লা আমি বজাৰলৈ যাওঁ। বজাৰ? অঁ, গুৱাহাটীলৈ আহি যদি মই একো বস্তুৱে লৈ নাযাওঁ, তেতিয়াহ'লে মই লগৰবোৰক কি মুখ দেখুৱাম? সিহঁতক দেখুৱাবলৈ কিবাটো নিব লাগিব। প্লিজ ককা, ব'লা না। মই দৰৱকেইটা চেঞ্জ কৰি দিছোঁ, সময়ত খুৱাব। ঠিক আছে। দাদা ক'ত? মহা আহি আছে। মানে বাইদেউৰ কণ্ডিশ্যনটো বৰ বেছি বেয়া হৈ গৈ আছে। হস্পিটেলত এডমিট কৰাম নেকি? এতিয়া নালাগে, মই ঔষধৰ ৰেছপন্সটো চাই লওঁ, তাৰপিছত ডিচিশ্যন ল'ম। মাহী আৰু সুস্থ নহ'বই নেকি? আশা কম। মোৰ এনেকুৱা লাগিছে তেওঁ আৰু জীয়াই থাকিব বিচৰা নাই। ঠিক আছে, এতিয়া মই গৈ থাকোঁ, কিবা ইমাৰ্জেঞ্চি হ'লে মোক ফোন কৰিব।
দেউতা জীয়াই আছে। মই জানো ককাই মোক মিছা মাতিছে। নাজানো ককাই কিয় এই কাম কৰি আছে, কিন্তু মোৰ বিশ্বাস আছে এদিন নহয় এদিন মোৰ দেউতাক লগ পামেই। কি ঠিক এই ভিৰৰ মাজতেই মই তেওঁক লগ পাই যাওঁ। তই চাই লবি, গুৱাহাটীলৈ আহি ভাল কাপোৰ এযোৰ নিকিনিলে কেনেকৈ হ'ব। মই কথা পাতি লওঁ, তই চাচোন। হেল্ল', হয় হয় হয়, নাই নাই নাই, মই পঠিয়াই দিম। ঠিক আছে ঠিক আছে। আপুনি নমামীৰ দেউতাক নহয় জানো? হয়। আপোনালোকৰ ঘৰৰ ওচৰতে মোৰ ঘৰ আছিল। নমামীয়ে এজনী কন্যা সন্তান জন্ম দি ঢুকুৱাৰ খবৰটো মই পাইছিলোঁ। তাৰ পিছৰ পৰা আপোনাকো নেদেখা হ'লো। আৰু নমামী ছোৱালীজনী হস্পিটেলৰ পৰা নোহোৱা হোৱাৰ খবৰটোও মই পাইছিলোঁ। বৃন্দা, বৃন্দা। ককা যাচোন, মোৰ বাবে বগা চাৰ্ট এটা চাবি, ভাল চাই আনিবি। ময়ো দেখুৱাব লাগিব নহয় বন্ধুবোৰক গুৱাহাটীৰ পৰা কি বজাৰ কৰিলো। যা। ঠিক আছে ককা। মাৰৰ গাটো আকৌ বেছি বেয়া হৈছে। মাৰ গাটো আকৌ বেয়া হৈছে? ককাই দেখোন কৈছিল মোৰ মাৰ মৃত্যু এক্সিডেণ্টত হৈছিল। জানকী, ডক্টৰে কৈছে অৱস্থা বেয়াৰ ফালে গৈছে। মাৰৰ গাটো আকৌ বেছি বেয়া হৈছে। মাৰ গাটো আকৌ বেয়া হৈছে? ডাক্তৰে কৈছে মাৰ চাগে আৰু বেছি দিন জীয়াই নাথাকে। কিমান আৰু মাৰক খং কৰি থাক। মোক নকলেও মাৰৰ চকুৱে যে তোকেই বিচাৰি আছে সেয়া মই অনুভৱ কৰোঁ। মই এইটোও বুজো এয়া তোৰ খং নহয়, অভিমানহে। মা সুস্থ হ'ব দেউতা? কেনেকৈ? মই নিজকে মিছা সান্তনা দিয়া বন্ধ কৰিছোঁ। তেওঁৰ নিজৰে জীয়াই থকাৰ ইচ্ছা নোহোৱা হৈ গৈছে। খুৰী ৰ'বচোন। মই বৃন্দা, নমামীৰ ছোৱালী। হয় নেকি? ডাঙৰে হ'লা দেখোন। তেতিয়া আপুনি মোৰ ককাক মাৰ বিষয়ে কি কৈ আছিল? মই শুনিছোঁ আপুনি কৈছিল
মোক জন্ম দি মোৰ মাৰ মৃত্যু হৈছিল। এয়া সঁচা নেকি? তুমি সঁচাই এইবোৰ কথা নাজানা? নাজানো, একোৱেই নাজানো মই। প্লিজ খুৰী, মোক মোৰ মাৰ বিষয়ে সকলো কথা কওক। আপুনি একমাত্ৰ মানুহ যাৰ মুখত মই প্ৰথমবাৰৰ বাবে মোৰ মাৰ নাম শুনিছোঁ, যিয়ে মোৰ মাৰ বিষয়ে জানে। মই জানো আপুনি কথাটো শুনি আচৰিত হৈছে। মই নিজেও মাজে মাজে আচৰিত হওঁ। ককাই কিয় মোক কথাবোৰ নকয়? মই আপোনাৰ ওচৰত হাতযোৰ কৰিছোঁ, আপুনি যি জানে মোক সকলোবোৰ কৈ দিয়ক। মাৰ মৰম অবিহনে ডাঙৰ হোৱা ছোৱালী এজনীক আপুনি যদি এইখিনি উপকাৰ কৰে, মই আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। তোমালোকৰ পৰিয়ালত হৈছে কি সেইটো মই নাজানো, কিন্তু মই যি জানো সকলো কম। সেইদিনা হেনো তোমাৰ মাক হস্পিটেলত ভৰ্তি কৰা হৈছিল, একেবাৰে অসুস্থ অৱস্থাত। আৰু অৱশেষত তাই তোমাক জন্ম দিয়ে ঢুকাই থাকিল। ককাই দেখোন কৈছিল মোৰ মাৰ মৃত্যু এক্সিডেণ্টত হৈছিল। নাই দেখোন, ক'ত গ'ল বাৰু ছোৱালীজনী? ফোনটো লগা নাই, আকৌ হেৰাল নেকি? মই কৈছিলোঁ তোমাক মই এইবোৰ কথা আৰু নুলিয়াও বুলি। মোক ক্ষমা কৰি দিয়া ককা। তোমাৰ দেউতা ভালে আছেনে? দেউতা? বিভান আছিল ন তেওঁৰ নামটো? বিভান? মোৰ দেউতাৰ নাম তাৰমানে বিভান? মাজে মাজে লগ পাওঁ এনেকৈ বজাৰ সমাৰলৈ আহিলে। তাৰমানে মোৰ দেউতা জীয়াই আছে। বৃন্দা, ব'ল ঘৰলৈ গৈ থাকোঁ। ৰ'বা ককা, খুৰীজনীৰ লগত মোৰ অলপ কথা আছে। প্লিজ ককা, মোক এৰি দিয়া। মই তোক সকলোবোৰ কথা খুলি ক'ম, এতিয়া ঘৰলৈ বলচোন। মই ঘৰলৈ নাযাওঁ ককা, মই চব গম পাইছোঁ। মোৰ মাৰ লগত কি হৈছিল। মোৰ দেউতাও জীয়াই আছে। তেনেকুৱা নকৰিবি সোণমা, ইয়াত বহুত মানুহ আছে, মই তোক সকলো কথা খুলি ক'ম। ব'ল ঘৰলৈ আহ। মাহী, ভাল খবৰ এটা আছে। মহাই ফোন কৰিছিলে, মোৰ নাতিনীজনী আহিছে। নহয় মাহী,
বিভান আহি আছে ঘৰলৈ। তই সঁচাকৈ কৈছনে? অঁ মাহী, বিভানে জানো ইমান সময় তোমাক খং কৰি থাকিব পাৰিব? এতিয়াতো কিবা এটা খোৱা। নাখাওঁ অঁ, মোৰ ভোক লগা নাই। কোৱা মোক এতিয়া। মই ভবা নাছিলোঁ তোক এইবোৰ কথা ক'ব লাগিব বুলি। তোৰ পৰা কথাবোৰ লুকুৱাই ৰখাই মোৰ উদ্দেশ্য আছিল, আৰু লুকুৱাই ৰাখিছিলোঁ 18 বছৰে এইবোৰ কথা। আনকি মই তোক দেউতাৰ আচল নামটোও জানিবলৈ দিয়া নাছিলোঁ। আৰু আজি আচলতে এই চহৰখনেই মোৰ বাবে অপৰাধী, তোৰ বাবে অপৰাধী, তোৰ মাৰৰ বাবে অপৰাধী। মই আহিবই নালাগিছিল তোৰ এইখন চহৰলৈ। আমি দুয়ো সুখী আছিলোঁ আমাৰ জীৱনত, হয়নে? অঁ ককা, মই এতিয়াও সুখী। মই তোক লাহ বিলাহ দিব পৰা নাই ঠিকেই, কিন্তু সুখী হ'বলৈ শিকাইছোঁ। এইবিলাক কথা গম পোৱা হ'লে তই সুখী হ'বই নোৱাৰিলিহেঁতেন জীৱনত। আৰু তই এইবোৰ কথা গম পালে তোৰ মুখৰ এই মৰম লগা হাঁহিটো নাইকিয়া হৈ যাব। ককা, তুমি আকৌ কান্দিছা? মই কন্দুৱাইছো ন তোমাক? নালাগে, মই আৰু একো জানিব নিবিচাৰোঁ। মই তোমাক কথা দি কথা ৰখা নাই ককা। মই কৈছিলোঁ তোমাক মই এইবোৰ কথা আৰু নুলিয়াও বুলি। মোক ক্ষমা কৰি দিয়া ককা। মই যিখিনি জানো সেইখিনিৰে সুখী আছোঁ, আৰু একো জানিব নিবিচাৰোঁ। মৰমে আজীৱন বিচাৰে, পাল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ভোগেৰে নিতে মনবোৰ পখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই। হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয়, হঠাতে কি হয় সপোনো হেৰাই। জুৰি আবেগৰে বান